বিত্তীয় পৰিকল্পনাৰ প্ৰয়োজনীয়তা। দ্য নিড ফৰ ফাইনেন্সিয়েল প্লেনিং। বিত্তীয় পৰিকল্পনা এটা চলি থকা প্ৰক্ৰিয়া। হয়, ই এক প্ৰক্ৰিয়া কাৰণ ইয়াৰ বাবে বিশেষ দক্ষতা আৰু কৌশলৰ প্ৰয়োজন। আমাৰ প্ৰত্যেকৰে কিছুমান ব্যক্তিগত আৰ্থিক লক্ষ্য থাকে। এই লক্ষ্যসমূহ লাভ কৰিবলৈ আমি আৰ্থিক স্থিতিৰ কথা বিবেচনা কৰি সেই অনুসৰি সঞ্চয় আৰু বিনিয়োগৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱা উচিত। এয়া কেৱল ধন জমা কৰাত সীমাবদ্ধ নহয়। বেংকত থকা বা কিছুমান বিত্তীয় সামগ্ৰী ক্ৰয় কৰা, বীমা পৰিকল্পনা বা মিউচুৱেল ফাণ্ডৰ দৰে। আচলতে আপুনি সকলোকে অপৰিহাৰ্য ব্যয়ৰ লক্ষ্য বুলি বিবেচনা কৰিব লাগিব আৰু সম্ভাৱ্য ব্যয় বুলি ভাবিব লাগিব। চাকৰি বা ব্যৱসায়ত বিত্তীয় পৰিকল্পনা এটা প্ৰকল্প চম্ভালাৰ দৰেই। সেই বিশেষ প্ৰকল্পটোৰ বাবে কিমান সময়ৰ প্ৰয়োজন হ'ব, কিমান পুঁজিৰ উপলব্ধ আছে, কিমান সঁজুলি উপলব্ধ আৰু কিমান বাহিৰৰ পৰা ক্ৰয় কৰিব লাগিব, কিমান মানৱ শক্তিৰ প্ৰয়োজন হ'ব, এই সকলোবোৰ কথা চিন্তা কৰিব লাগিব। একেদৰে বিত্তীয় পৰিকল্পনা কৰাৰ সময়ত আপুনি সকলো কথা বিবেচনা কৰিব লাগিব। বিত্তীয় পৰিকল্পনাৰ প্ৰয়োজনীয়তা। মুদ্ৰাস্ফীতিৰ প্ৰভাৱৰ পৰিণতি। মনত পেলাওক, যিটো চকলেটৰ দাম আপুনি সৰুতে 25 পইচা আছিল, আজি সেই চকলেটৰ দাম কিমান হ'ল? বা তেতিয়া 5 টকাত পোৱা চকলেটৰ প্ৰস্থ আৰু দৈৰ্ঘ্যটো মনত পেলাওকচোন। ইয়াকে মুদ্ৰাস্ফীতি বোলা হয়। প্ৰতি বছৰে পৰিৱৰ্তিত অৰ্থনৈতিক পৰিকল্পনা অনুসৰি সামগ্ৰী আৰু সেৱাৰ মূল্য বৃদ্ধি পায়। একেদৰে আমাৰ ব্যক্তিগত লক্ষ্যৰ হাৰো বৃদ্ধি হয়। উদাহৰণস্বৰূপে, আজি আপোনাৰ শিশুৰ উচ্চ শিক্ষাৰ বাবে খৰচ হৈছে 25 লাখ টকা। কিন্তু 16 বছৰৰ পাছত আপোনাৰ শিশুৰ উচ্চ শিক্ষাৰ বাবে খৰচ হ'ব 72 লাখ টকাতকৈও অধিক। এই সমীকৰণটো বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ হাৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। মন কৰিব যে প্ৰতি বছৰে মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি হৈ গৈ আছে। ইয়াৰ অৰ্থ হ'ল মুদ্ৰাস্ফীতিৰ প্ৰভাৱেই হৈছে বৰ্তমান অপ্ৰত্যাশিত খৰচৰ বাবে বিত্তীয় পৰিকল্পনা সাজু হোৱাৰ প্ৰয়োজনীয়তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ। আকস্মিক পুঁজিৰ উপলব্ধতা। চাকৰি বা ব্যৱসায়িক ক্ষেত্ৰত ভৱিষ্যতে কি পৰিৱৰ্তন হ'ব পাৰে সেয়া কোনেও নাজানে। প্ৰযুক্তিৰ পৰিৱৰ্তন আৰু যি গতিৰে সেইবোৰ চলি আছে, তাৰ ফলত চাহিদাৰ ধৰণ বহু ব্যৱসায়ত সলনি হৈছে। যিকোনো নতুন কাৰিকৰী ব্যৱস্থা আৰম্ভ কৰিলে হাতৰে কাম কৰা শ্ৰমৰ চাহিদা হ্ৰাস পায়। এই বিষয়ে আপুনি আগতে শুনিছেই নিশ্চয়। লগতে বাৰ্ষিক দৰমহা মুদ্ৰাস্ফীতিৰ যিদৰে বৃদ্ধি হৈছে সেইদৰে নহয়, প্ৰতিষ্ঠানৰ নিয়ম অনুসৰিহে হয়। সেইবাবেই পৰিকল্পনা কৰাটো আজিৰ দিনত ইমান গুৰুত্বপূৰ্ণ। লগতে বিভিন্ন কাৰণত স্বাস্থ্যৰ অৱনতি, বেমাৰত হোৱা খৰচ, বৃদ্ধ পিতৃ-মাতৃৰ দায়িত্ব, এই সকলোবোৰৰ কথা ভাবিলে বিত্তীয় পৰিকল্পনাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হয়। অপ্ৰত্যাশিত ব্যয় কেৱল চাকৰি বা স্বাস্থ্যজনিত কাৰণতে নহয়, আন বহু কাৰকৰ পৰাও হ'ব পাৰে, যেনে উচ্চ শিক্ষা, ঘৰ মেৰামতি আদি। এটা আদৰ্শ তত্ত্বই কয় যে এজন দৰমহা পোৱা ব্যক্তিয়ে মাহিলী আয়ৰ 6% অৰ্থাৎ 6 মাহৰ দৰমহা অপ্ৰত্যাশিত খৰচৰ বাবে জমা ৰাখিব লাগে। এতিয়া পৰৱৰ্তী অৱসৰলৈ আগবাঢ়িছো। মনত ৰাখিব যে মুদ্ৰাস্ফীতি বৃদ্ধি পাই থাকিব। আমাৰ অভিভাৱকে নিজৰ বাবে যিমান জমা কৰি ৰাখিছে সেয়া আজিৰ বাবে বহুত কম। এতিয়া মন কৰক, আজি যদি আপুনি বেছি দৰমহা পাই আছে, কিন্তু আপুনি পেঞ্চন নাপাব, সেয়ে পেঞ্চনৰ দায়িত্ব আপোনাৰ। ইয়াতো মুদ্ৰাস্ফীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াত মুদ্ৰাস্ফীতিৰ হাৰৰ প্ৰভাৱলৈ লক্ষ্য ৰাখিব লাগিব। আমাৰ স্বাস্থ্যৰ অৱনতি ঘটিলেও আমাৰ আয়ুস বৃদ্ধি হৈ আছে। আপোনাৰ আজিৰ বয়স, আপোনাৰ মাহিলী আয়, আপোনাৰ অৱসৰৰ বয়স, আপোনাৰ ন্যূনতম বয়স, এই সকলোবোৰ আৰু তাৰ লগতে আজিৰ মুদ্ৰাস্ফীতিৰ ওপৰত লক্ষ্য ৰাখি পেঞ্চনৰ ওপৰত গুৰুত্ব দিয়া উচিত। এই সকলোবোৰ হিচাপ কৰি আপোনাৰ পেঞ্চন তৈয়াৰ কৰিব লাগিব। আহক এটা উদাহৰণৰ সহায়ত এই কথাটো বুজি লওঁ। আজি আপোনাৰ বয়স 32 বছৰ
আৰু মাহেকীয়া আয় 25,000 টকা। যদি আপুনি অৱসৰ ল'বলৈ গৈ আছে 60 বছৰ বয়সত আৰু আজিৰ মুদ্ৰাস্ফীতিৰ হাৰ বিবেচনা কৰিলে 80 বছৰ বয়সলৈকে জীয়াই থাকে, আপোনাক পেঞ্চনৰ বাবে কমেও 2.5 পৰা 3 কোটি টকা প্ৰয়োজন হ'ব। ইয়াৰ বাবে চিন্তা নকৰিব, মাত্ৰ বুজিব বিত্তীয় পৰিকল্পনা কিমান গুৰুত্বপূৰ্ণ। বীমা পৰিকল্পনা। বিত্তীয় পৰিকল্পনা কৰিবলৈ প্ৰত্যেকৰে ব্যক্তিগতভাৱে বীমা কৰাটো প্ৰয়োজনীয়। ইয়াৰ পৰা আপুনি এটা ধাৰণা কৰিব পাৰিব যে কিমান বিনিয়োগৰ প্ৰয়োজন হ'ব আৰু প্ৰকৃততে কিমান সম্ভৱ। ঘৰৰ কাৰোবাৰ যদি হঠাতে কিছু স্বাস্থ্যজনিত সমস্যা হয়, বীমা পৰিকল্পনা কামত আহে আৰু ইয়াৰ পৰা সুৰক্ষিত অনুভৱ কৰিব পাৰি। এতিয়া বিত্তীয় পৰিকল্পনাৰ পৰ্যায়সমূহ চাওঁ আহক। 1. আপোনাৰ বৰ্তমানৰ আৰ্থিক অৱস্থা বুজি পোৱা। 2. নিজৰ ব্যক্তিগত লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেইবোৰ লিখি থওক। এই লক্ষ্যসমূহ তৎক্ষণাত সম্পূৰ্ণ হ'ব লাগে বা কম সময়ৰ ভিতৰতো হ'ব পাৰে। ইয়াত কম সময়ৰ বাবে লক্ষ্য আৰু দীঘলীয়া সময়ৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি লিখি থ'ব পাৰে। 3. বিভিন্ন সঞ্চয় আৰু বিনিয়োগৰ বিকল্পসমূহ বিচাৰি উলিয়াওক আৰু আপোনাৰ বাবে সঠিক বিকল্প নিৰ্ধাৰণ কৰক। 4. নিজৰ বাবে এটা পৰিকল্পনা তৈয়াৰ কৰক। 5. ইয়াক কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰক। 6. মাজে মাজে পৰীক্ষা কৰক আৰু প্ৰয়োজনীয় পৰিৱৰ্তন কৰা। বিত্তীয় পৰিকল্পনাই আপুনি লোৱা প্ৰতিটো বিত্তীয় সিদ্ধান্ত নিয়ন্ত্ৰণ কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে বিত্তীয় পৰিকল্পনাৰ ফলত বিত্তীয় স্বাধীনতা হেৰুৱাবলগীয়া হয়। বৰঞ্চ বিত্তীয় পৰিকল্পনাৰ জৰিয়তে আপুনি ভুল বা বাহিৰৰ বিনিয়োগ এৰাই চলিব পাৰে আৰু অসুৰক্ষিত আঁচনিৰ পৰা আঁতৰি থাকিব পাৰিব। আৰ্থিক স্বাধীনতা লাভৰ বাবে বিত্তীয় পৰিকল্পনা অতি প্ৰয়োজনীয়।